নমস্কাৰ মই নাজিম পুনৰ এবাৰ স্বাগতম জনালোঁ আমাৰ সিম্পল অনলাইন গাইড ইউটিউব চেনেললৈ তো আজি ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্টৰ যোনটো এডমিশ্যন হয় এডমিশ্যন কেনেকৈ কৰিব পাৰে সিম্পলকৈ সেইটোৰ ওপৰত এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ তো ভিডিঅ'টো আহক আৰম্ভ কৰোঁ পোনপ্ৰথমে অফিচিয়েল ৱেবছাইটটোত আহি যাব আৰু ক'ত পাব সেইটো আমাৰ ডেছক্ৰিপশ্যনত দি দিম তাতে আপুনি চাই অফিচিয়েল ৱেবছাইটত আহি যাব পাৰিব য'ত এপ্লাই কৰে ঠিক আছে তো ইয়াত আহিব পাছত ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো ক্লিক কৰিব ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব প্ৰথম আপোনাৰ নামটো দিব তাৰপিছত আপোনাৰ মিডল নেমটো দিব ঠিক আছে তো প্ৰথম নেম দিব নেক্সট মিডল নেম দিব তাৰপিছত যদি মিডল নেম নাই তেতিয়াহ'লে কোনো প্ৰব্লেম নাই তো মিডল নেমটো দিব যদি নাথাকে নালাগে তাৰপিছত আপোনাৰ লাষ্ট নেমটো দি দিব লাষ্ট নেমটো দিয়াৰ পিছত ফোন নম্বৰটো ভৰাব ইয়াত ফোন নম্বৰটো দি দিব দিয়াৰ পাছতে ফাদাৰ নেম দিব ঠিক আছে ফাদাৰ নেমটো দিব পিছত মাদাৰ নেমটো ভৰাই দিব মাদাৰ নেমটো দিয়াৰ পিছত তাৰপিছত আপোনাৰ ইমেইল আইডিটো ভৰাই দিব ঠিক আছে তো আপোনাৰ ইমেইল আইডিটো ভৰাই দিব পিছত আপোনাৰ ডেট অফ বাৰ্থটো ভৰাই দিব আৰু ভালকৈ চাই মেলি ভৰাব কাৰণ কাৰেকশ্যন ডেট হয়তো নাহিবও পাৰে তো ভালকৈ এবাৰতে চাই মেলি ভৰাব তো আপোনাৰ ইয়াত ডেট অফ বাৰ্থটো ভৰাই দিব ভৰোৱাৰ পিছত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰি দিব ইয়াতে জেণ্ডাৰ দিব তাৰপিছত ৰিলিজিয়নটো ভৰাই দিব ৰিলিজিয়নটো ভৰোৱাৰ পিছত নেশ্যনেলিটি ভৰাই দিব ঠিক আছে নেশ্যনেলিটিটোতো ইণ্ডিয়াৰে থাকিব ঠিক আছে তো সেইটো তাতে ইণ্ডিয়াই দি দিব তাত অপশ্যন বহুত আহে তো আপুনি ইণ্ডিয়া ভৰাই দিব তাৰপিছত আপোনাৰ ইয়াত কাষ্ট ঠিক আছে তো কাষ্টটো আপোনাৰ ST SC OBC বা EWS এইটো তাত দিব পাৰে ঠিক আছে তো এইটো পঢ়া ক্ষেত্ৰত অসমত আপোনাৰ পঢ়া ক্ষেত্ৰত EWSটো চিলেক্ট কৰিব পাৰে ঠিক আছে তো EWSটো ইয়াত লাগু হৈ যায় তো অসমত EWSটো দিব পাৰে তো জেনেৰেল কেণ্ডিডেট বিশেষকৈ জেনেৰেল কেণ্ডিডেটৰ EWSটো ইয়াত দিব পাৰে ঠিক আছে তো ইয়াত আপোনাৰ EWSটো দি দিব পাৰে EWSটো দিয়াৰ পাছত আপোনাৰ ইয়াত আপোনাৰ EWSটো চিলেক্ট কৰিলে পিছত আপোনাৰ মেৰিটেল ষ্টেটাছটো তাত আপোনাৰ যদি আপুনি মেৰিড হয় তেনে মেৰিড দিব নহ'লে আনমেৰিড দিব তো বাকী পিছত আপুনি যদি গেট 4ত যেতিয়া আপুনি ছাৰ্ভিচমেন হয় ঠিক আছে তো আপুনি ইয়াত ইয়েছ দিব নহ'লে ন' দিব ঠিক আছে যদি আপুনি গেট 4 চাকৰি কৰি আছে তো এইটো দিব পাৰে নহ'লে দিব নালাগে ঠিক আছে বাকী আপোনাৰ এইটো কেপচাৰটো ভৰাই পেলাই ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত ইয়াত আপোনাৰ গোটেইখিনি লিখাই আছে পিছত এইখিনি আপোনাৰ ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গ'ল ৰেজিষ্ট্ৰেশ্যনটো এইটো চিকিউৰিটি পাৰপাছৰ কাৰণে এইটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ঢাকি দিয়া গৈছে তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এইটো আপুনি ইয়াত কপি কৰি ৰাখি দিব ৰাখাৰ পিছত আপোনাৰ লগ ইন কৰিব ঠিক আছে লগ ইন কৰাৰ পিছত ইয়াত আপোনাৰ দেখিছে আপোনাৰ ৰাইট চাইডে দেখিব তাত ইনকমপ্লিট বুলি লিখা আহি আছে তো ফাৰ্ষ্ট আপোনাৰ অপশ্যনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ গোটেইখিনি ডিটেইলছখিনি এবাৰ চেক কৰিব তাত আপুনি দেখিব তাত আপোনাৰ ফাদাৰ অকিউপেশ্যন মানে কি হয় তোমাৰ ফাদাৰে কি কৰে ঠিক আছে তো ফাদাৰে যদি কিবা ছাৰ্ভিচ কৰে তো ছাৰ্ভিচ দিব পাৰা আৰু যদি ছাৰ্ভিচ নকৰে তো যি কৰে দিব পাৰা দি পেলাই একচেপ্ট কৰি দিবা তাত আপোনাৰ ছেভ কৰি দিবা ছেভ কৰাৰ পিছত এনেকৈ এড্ৰেছটো তাৰপিছত নেক্সট এড্ৰেছটো তোমাৰ ফুল এড্ৰেছটো ভৰাবা ব্লেজ পোষ্ট অফিচ পুলিচ ষ্টেচন পিন নম্বৰ তাৰপিছত ষ্টেট আৰু ডিষ্ট্ৰিক্ট ঠিক আছে এইকেইটা চিলেক্ট কৰিবা ভৰোৱাৰ পিছত তলত টিক মাৰ্কটো দিছে মানে তোমাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ দুইটা যদি তোমাৰ বেলেগ হয় তো প্ৰথম তোমাৰ পাৰ্মানেণ্ট এড্ৰেছটো ভৰাবা তাৰপিছত তোমাৰ প্ৰেজেণ্ট এড্ৰেছটো বৰ্তমান তুমি ক'ত আছা সেইটো ভৰাবা ঠিক আছে ভৰাই পেলাই তুমি তলত আছে তুমি তোমাৰ গাৰ্জেণ্টৰ এড্ৰেছটো ভৰাব লাগে তো প্ৰথম তোমাৰ ফাদাৰ তাৰপিছত যদি তোমাৰ ফাদাৰ আছে বা ফাদাৰ নাই তো তোমাৰ মাদাৰৰ ভৰাব পাৰা তো তোমাৰ গাৰ্জেন যোন হয় তো তেখেতৰ প্ৰথম নামটো ভৰাবা ঠিক আছে তো তললৈ স্ক্ৰল কৰোঁ পিছত তললৈ স্ক্ৰল কৰোঁ তলত তোমাৰ আহিছে গাৰ্জেন নেম ঠিক আছে তো গাৰ্জেন নেমটো প্ৰথম দিবা তাৰপিছত নেক্সট তোমাৰ গাৰ্জেণ্টৰ মোবাইল নম্বৰ দিবা তাৰপিছত ৰিলেশ্যনটো দিবা তোমাৰ গাৰ্জেন বুলি ক'লে তোমাৰ যে দেউতাই হ'ব সেইটো নহয় তোমাৰ মাৰৰ নাম দিব পাৰা তো মাৰ নামটো দিলা বা দেউতাৰ নামটো দিবা মাদাৰ ফাদাৰ কিবা এটা দিলা তাৰপিছত এড্ৰেছটো ভৰাবা টাউন ডিষ্ট্ৰিক্ট এইখিনি গোটেইখিনি তোমাৰ এড্ৰেছৰ লগত ছেম দিবা দি পেলাই তুমি ছাবমিট কৰি দিবা ঠিক আছে ছাবমিট কৰাৰ পিছত তোমাৰ নেক্সট পেজটো অ'পেন হ'ল তোমাৰ কোৱালিফিকেশ্যন ঠিক আছে এইটো তোমাৰ কোৱালিফিকেশ্যনত ক্লিক কৰিবা তাৰপিছত তোমাৰ প্ৰথমতে চিলেক্ট কৰিবা তোমাৰ স্কুলখনৰ নাম ঠিক আছে তো প্ৰথম তোমাৰ ইনষ্টিটিউটৰ নাম দিবা মানে স্কুলখনৰ নাম পিছত স্কুলখনৰ এড্ৰেছটো দিবা ঠিক আছে তো এড্ৰেছটো ভৰাবা তাৰপিছত
নেক্সটত তোমাৰ বৰ্ডটো তুমি CBSEত পঢ়িছিলা বা সেবাত পঢ়িছিলা বা সংস্কৃতত পঢ়িছিলা তো তোমাৰ ইয়াত তুমি ভৰাই দিবা ঠিক আছে বৰ্ডটো ইয়াত ভৰাই দিবা তাৰপিছত তোমাৰ ইয়াত ইয়েৰটো ভৰাবা কেতিয়া পাছ কৰিছিলা তাৰপিছত ডিভিজনটো আৰু পাৰ্চেন্টেজটো ভৰাই দিবা নেক্সট হেনেকে তোমাৰ ষ্ট্ৰীমটো সায়েন্স হ'বই লাগিব তো সায়েন্সটো ভৰাই দিবা তাৰপিছত বায়োলজি সাবজেক্টটো আছে নে নাই হেতু সুধিছে তো বায়োলজি আছে যদি এ দি দিবা নহলে নো দি দিবা তাৰপিছত তোমাৰ মোৰ আছিলে তো যোনজন ক্যান্ডিডেটৰ কৰি দেখাইছো তো সেইজনৰ আছিলে তো ইয়েস দি দিছো ঠিক আছে তো বাকি তোমাৰ স্কুলৰ নামটো দিবা ইনষ্টিটিউটৰ নামটো দি পেলাই তাৰপিছত তোমাৰ বাকি এড্ৰেছ দিবা এড্ৰেছ দি পেলাই হেনে ধৰণৰ তোমাৰ গুটেখিনি ভৰাই দিবা ঠিক আছে তাৰপিছত তোমাৰ যদি তুমি গ্ৰেজুৱেচন হয় তুমি গ্ৰেজুৱেচন ভৰাই দিবা কোনটো ষ্ট্ৰীমৰ হয় তো এইখিনি ভৰাই দিবা হেনেকে তোমাৰ পোষ্ট গ্ৰেজুৱেচনো আছে তো সেই ধৰণে তুমি গুটেখিনি মানে তোমাৰ ইনষ্টিটিউটৰ নাম তাৰপিছত তোমাৰ সাবজেক্টখিনি ভৰাবা তাৰপিছত তোমাৰ বাকি কিমান পাৰ্চেন্টেজ আছিলে কোন ইয়াৰত পাস কৰিছিলা এইখিনি গুটেখিনি ভৰাবা গুটেখিনি ভৰাই পেলাই লাষ্টত তোমাৰ সেভ নেক্সট কৰি দিবা তো সেভ নেক্সট কৰি দিবা তাৰপিছত তোমাৰ এইখিনি গুটেখিনি কমপ্লিট হৈ যাব ঠিক আছে হৈ যোৱাৰ পিছত তোমাৰ কোৱালিফিকেশনটো টিক মাৰ্ক আহি গল ৰাইট চিন আহি গল তো নেক্সট তোমাৰ ফটো আপলোড মানে ডকুমেন্ট আপলোড কৰিব লাগিব তো ডকুমেন্ট আপলোডত ক্লিক কৰিবা তাৰপিছত কি ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াত তোমাৰ অপচনটো আহিব তো ইয়াত তোমাৰ আহিব প্ৰথম তোমাৰ এজ প্ৰুফ আহিল তাৰপিছত তোমাৰ PRC আহিল তাৰপিছত মেট্ৰিকৰ এডমিট মেট্ৰিকৰ মাৰ্কশিট আহিল হাই সেকেন্ডাৰী মাৰ্কশিট আহিল তাৰপিছত তোমাৰ ৰিসেন্ট ফটো একপি তাৰপিছত তোমাৰ সিগনেচাৰটো ঠিক আছে তো সিগনেচাৰটো এইকিটা বস্তু কি ফাইলত আপলোড কৰিব লাগিব কিমান তোমাৰ MB হ'ব লাগিব ফটোখনৰ সাইজ কেনেকুৱা হ'ব লাগিব তো হেখিনি তোমাক মই কৈ আছো তো বাকি এইখিনি ডকুমেন্ট তোমাৰ মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট ইয়াৰ ভিতৰত যদি কিবা ডকুমেন্ট নাই তেতিয়া হলে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে তো বাকি তোমাৰ PRC খন যদি যাৰ যোনজন ক্যান্ডিডেটৰ নাই তো সেই ক্যান্ডিডেটে এই PRC খন উলিয়াবলৈ চেষ্টা কৰিব তো বাকি মই কি ফৰমেটত আপলোড কৰিব লাগে মই নিশ্চয় দেখাই আছো তাত আপোনাৰ মই গুগল সিন দি দিছো ইয়াতে আপোনাৰ আছে JPG আছে আৰু 500 KB ঠিক আছে তো এটো ফৰমেটতে আপলোড কৰিব তো প্ৰথম মই আপোনাৰ কেনেকৈ আপলোড কৰিব বাওঁতে চুকত আপোনাৰ যোনখিনি ডকুমেন্ট আছে তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত কোনটো ডকুমেন্ট আপলোড কৰে তাত আপুনি ক্লিক কৰি পেলাই তাত আপোনাৰ পিছত চুজ ফাইলত গৈ পেলাই যি ডকুমেন্ট হয় ডকুমেন্টটো আপলোড কৰি দিব ঠিক আছে তো মই এইখিনি ডকুমেন্টখিনি আপলোড কৰি দিলো আপলোড কৰি দিয়া পিছত আপোনাৰ কেনে ধৰণৰ ইন্টাৰফেস আহিব মই আপোনাক দেখাই আছো বাৰু তো এইখিনি ডকুমেন্টখিনি গুটেখিনি এটা গুটেখিনি ধুনিয়াকৈ আপলোড কৰিব আপলোড কৰি পেলাই আপোনাৰ দেখিব ৰাইট সাইডে আপোনাৰ যোনটো ভিউ আছে তো তাত ক্লিক কৰি পেলাই এবাৰ চেক কৰিব পাৰে ঠিক আছে তো ভুলতে আপোনাৰ বেলেগ ডকুমেন্ট আপলোড হৈছে নেকি তো হেতু আপোনাৰ ৰাইট সাইডে চাব পাৰে ভিউটোত গৈ পেলাই চাব পাৰে কি ডকুমেন্ট আপলোড হৈছে ঠিক আছে তো এইখিনি গুটেখিনি ডকুমেন্ট আপলোড কৰিব আপলোড কৰাৰ পিছত এইখিনি আপলোড হোৱা পাছত এনেকৈ আপোনাৰ তলত আপোনাৰ এটা অপচন শো কৰিব তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ফাইনেল সাবমিট কৰি দিব ঠিক আছে তো গুটেখিনি এবাৰ ভালকৈ চাই ল'ব চাই পেলাই এটো আপোনাৰ প্ৰিভিউ কৰিব ফৰ্মখন প্ৰিভিউ কৰিব গুটেখিনি কি ভৰালে কি নাই ভৰোৱা গুটেখিনি আপুনি চেক কৰিব এবাৰ চেক কৰি পেলাই লাষ্টত আপোনাৰ ফাইনেল সাবমিট বুলি আছে ঠিক আছে তো ফাইনেল সাবমিটত গৈ পেলাই ফাইনেল সাবমিটত গৈ পেলাই ক্লিক কৰি দিব ঠিক আছে তো প্ৰথম আপুনি কোনটো প্লেসত দিব অসমত হলে অকল গুৱাহাটীতে আছে সেন্টাৰ এক্সাম সেন্টাৰ তো গুৱাহাটীতে আপুনি সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি পেলাই তাৰ পিছত ফাইনেল সাবমিট কৰি দিব ঠিক আছে ফাইনেল সাবমিট কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন সাবমিট হৈ গল যদি ভিডিওটো ভাল লাগিল তেনেহলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম